নমস্কাৰ মহানবীসকল, মই এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰণ সম্প্ৰচাৰিত হৈ থকা অলকা ৰাগিনী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অলকা ৰাগিনী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অলকা ৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব বন্তিয়ে ৰাগিনী আৰু সিদ্ধাৰ্থৰ বিয়াখন ভাঙিবলৈ বহুত চেষ্টা কৰিব আৰু বন্তিয়ে ৰাগিনীৰ ওচৰলৈ আহি আচলতে চুনু আইতা আৰু তোমাৰ মা দেউতাই সিদ্ধাৰ্থৰ কিছুমান গোপন কথা নাজানে, সেইবাবে তোমাক বিয়া দিব ওলাইছে। সেইবাবে মই তোমাক এইবোৰ কথা ক'বলৈ আহিছোঁ বুলি ৰাগিনীয়ে ক'ব। আৰু এতিয়া ৰাগিনীয়ে যিবোৰ কথাই মা দেউতাৰ মনত আঘাত দিব পাৰে সেইবোৰ কথা জনাৰ কোনো দৰকাৰ নাই বুলি ৰাগিনীয়ে বন্তিৰ আগত কোৱাত বন্তিৰ মনটো বহুত বেয়া লাগিব আৰু বন্তি তাৰ পৰা গুচি যায়। এতিয়া তাৰমানে সিদ্ধাৰ্থ আৰু ৰাগিনী বাৰ বিয়াখন হ'বই। এই বিয়াখন এতিয়া কোনেও ৰখাব নোৱাৰিব নেকি, নহ'লে ৰাগিনী বাৰ জীৱনটো ধ্বংস হৈ যাব বুলি বন্তি বহুত চিন্তাত পৰিব। এতিয়া বাৰু সঁচাকৈ ৰাগিনী বাৰু সিদ্ধাৰ্থৰ লগত বিয়া হৈ যাব নেকি, দেখিবলৈ পাব অলকা ৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। যদি আপোনালোকে অলকা ৰাগিনী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।